খুব তৎকালীনভাৱে এই প্ৰেছ মিটখন আমি আয়োজন কৰিলোঁ। আপোনালোক সকলোকে আহ্বান জনালোঁ আমাক সহযোগিতা কৰিবৰ কাৰণে। আজি আপোনালোক সকলোৱে গম পায় জম্মু কাশ্মীৰ আৰু হাৰিয়ানাত আজি বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট ইতিমধ্যে গণনা কৰি থকা হৈছে আৰু বৰ্তমান আজি এতিয়া প্ৰায় 12:30 বজাৰ সময়লৈকে আমি যিমান দূৰ গম পাইছোঁ আমাৰ আম আদমি পাৰ্টীয়ে এখনো আসনত তাতে আগবাঢ়িব পৰা নাই। আমি এই গোটেই ঘটনাৱলী আচলতে অসমৰ ৰাইজৰ আগত তথা আমি দিল্লী যি কেন্দ্ৰীয় সমিতি আমি কেন্দ্ৰীয় সমিতিৰ আগতো আচলতে প্ৰকাশ কৰিব বিচাৰিছোঁ। সেইবাবে আজি এই প্ৰেছ মিটখন আমি আচলতে আগবঢ়াইছোঁ। আপোনালোকে জানে যে দিল্লী আৰু পাঞ্জাৱৰ মাজতে হৈছে হাৰিয়ানাখন আৰু দিল্লীতো আম আদমি পাৰ্টীৰ চৰকাৰ আছে, পাঞ্জাৱতো আম আদমি পাৰ্টীৰ চৰকাৰ আছে। কিন্তু হাৰিয়ানাত আজি বিধানসভা নিৰ্বাচনত এখনো আসনত আম আদমি পাৰ্টীয়ে আগবাঢ়িব পৰা নাই। ইয়াৰ মুখ্য কাৰণটো হৈছে আম আদমি পাৰ্টীৰ যিটো সাংগঠনিক ভেটি, সেই ভেটিটো সম্পূৰ্ণৰূপে সংগঠিত কৰি আগবঢ়াই নিয়াত আজি কেন্দ্ৰীয় আম আদমি পাৰ্টী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি নেতৃত্ব, সেই নেতৃত্ব আচলতে বিফল হৈছে বুলি আমি অনুমান কৰিছোঁ। কাৰণ আজি কিছুদিনৰ পৰা অসমত আম আদমি পাৰ্টী দুটা গোটত বিভক্ত হৈ আম আদমি পাৰ্টী বিভক্ত হৈ আছিল। আমি বাৰে বাৰে কথা এটা আহ্বান জনাই আছিলোঁ যে এই দুই গোট একলগ হ'ব লাগে, আমি একেলগে কাম কৰিব লাগে আৰু অসমত আম আদমি পাৰ্টীৰ যিটো আইডিঅ'লজি, যিটো ধ্যান ধাৰণা, তাক সুস্থিৰৰূপে প্ৰতিষ্ঠিত কৰি যাতে আমি ৰাজনৈতিকভাৱে সবল এটা স্থিতি ল'ব পাৰোঁ, আমি এই কথাটোত গুৰুত্ব দিছিলোঁ। কিন্তু এই বিষয়ত আম আদমি পাৰ্টীৰ নৰ্থ ইষ্টৰ যিজন ইনচাৰ্জ, সেই ইনচাৰ্জজনেও কোনো কথাত গুৰুত্ব নিদিয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে কি অৰুণাচল, কি মেঘালয়, কি মণিপুৰ, কি ত্ৰিপুৰা, এই আটাইবিলাকতে আম আদমি পাৰ্টীৰ যি ভেটি আছিল এতিয়া শূন্যলৈ পৰ্যৱসিত হ'ল। আৰু অসমতো এতিয়া এনেকুৱা এটা দুদলীয়মান অৱস্থাত আম আদমি পাৰ্টী আছে। আমি এই গোটেই ব্যৱস্থাটো যাতে সঠিক হ'ব লাগে, তাৰ কাৰণে আমি দিল্লী কেন্দ্ৰীয় সমিতিৰ ওচৰলৈ আমি এটা সজাতি দল বজেন সন্দিকৈ নেতৃত্বত আমি গৈছিলোঁ। আমি আশা কৰিছিলোঁ দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত গৈ যে দিল্লীয়ে এটা ভাল ৰিজাল্ট দিব, অসমত আম আদমি পাৰ্টীক এক সুস্থিৰ বাতাবৰণ তেওঁলোকে দিয়া এটা তেনেকুৱা ধৰণৰ কাম কৰিব। কিন্তু আমি গৈ দিল্লীত গম পালোঁ দিল্লীয়ে আমাৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্টেড নহয় অসমৰ প্ৰতি, আৰু আমাক যি ধৰণে তেওঁলোকে আশ্বস্ত কৰিব লাগিছিল দলটো কৰি থাকিবৰ কাৰণে, তেনেকুৱা কোনো আশ্বস্ত কাম তেওঁলোকে কৰিব নোৱাৰিলে। অসমত যেনেধৰণে আম আদমি পাৰ্টীৰ সমিতিখন ভংগ কৰি দিলে, কাজিয়া লাগিবৰ কাৰণে, আমাৰ দুটা গোট গঠন হ'বৰ কাৰণে যিখিনি সুবিধা কৰি দিলে সাংগঠনিক দুৰ্বলতাৰ যোগেদি, ঠিক হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ আগে আগে একেই কণ্ডিশ্যন হাৰিয়ানাত হৈছিল। আৰু সেই কণ্ডিশ্যনৰ ফলত আজি হাৰিয়ানাত কি হ'ল, আম আদমি পাৰ্টীৰ যি এক শক্তিশালী স্থিতি আছিল, আজি আম আদমি পাৰ্টী সম্পূৰ্ণৰূপে হাৰিয়ানাত আজি খতম হৈ গৈছে বুলি আমি ক'ব বিচাৰিছোঁ। যদি এই গতিত অসমতো আম আদমি পাৰ্টীয়ে আজিৰ তাৰিখত কৰি থাকে, তেতিয়াহ'লে ভৱিষ্যতেও আম আদমি পাৰ্টী অসমত কেতিয়াও নাহে বুলি আমি আজিৰ তাৰিখত ধাৰণা এটা কৰিছোঁ। যিহেতু আমি খুব সদিচ্ছাৰে আম আদমি পাৰ্টী কৰিছিলোঁ, আমি আম আদমি পাৰ্টীৰ নীতি আদৰ্শ, বিশেষকৈ শিক্ষা, স্বাস্থ্য, বিজুলী, পানী বা মহিলাক লৈ যিসকল আম আদমি পাৰ্টীৰ নীতি নিৰ্দেশনা আছিল, আমি সেইসকলক লৈহে আচলতে আম আদমি পাৰ্টীত সোমাইছিলোঁ। কিন্তু অসমত সম্পূৰ্ণ ইয়াৰ এটা বিপৰীত ছবি বৰ্তমান সময়ত আম আদমি পাৰ্টীত দেখা পোৱা গৈছে। আমি বিৰোধিতা কৰিছিলোঁ ডাক্তৰ ভৱেন চৌধুৰীক। যিহেতু কেজৰিৱাল ডাঙৰীয়াই যেতিয়া যোৱা বছৰ গুৱাহাটীলৈ আহিছিল, আহোঁতে গুৱাহাটীত এটা কথা তেওঁ কৈ গৈছিল সদম্ভে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ যি স্কুল বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুলক লৈ তেওঁ সমালোচনা কৰিছিল। তেওঁ কৈছিল যে কোনো নেতৃত্বই যাতে চৰকাৰ ব্যক্তিগত স্কুল আৰু ব্যক্তিগত হস্পিটেলৰ মালিক হ'ব নালাগে, সেই ধৰণৰ নীতি আম আদমি পাৰ্টীত নাই। আৰু সেইভাৱে তেওঁ কি কৰিছিলে, ব্যক্তিগত বিদ্যালয়ৰ মালিক হিচাপে ৰিণিকী ভূঞাক সমালোচনা কৰি গৈছিল। আমিও আশা কৰিছিলোঁ যে আম আদমি পাৰ্টীয়ে অসমত ঠিক সেই নীতি আদৰ্শৰে আগবাঢ়িব। কিন্তু দেখা পোৱা গ'ল ডাক্তৰ ভৱেন চৌধুৰী নিজেই সঞ্জীৱনী হস্পিটেলৰ মালিক আছিল, ব্যক্তিগত এখন নাৰ্ছিং হোম, যিখন নাৰ্ছিং হোম আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত। আমি সেইকাৰণে ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদৰ ফলস্বৰূপে ভৱেন চৌধুৰী ডাঙৰীয়াক আমাৰ নেতৃত্বৰ পৰা আঁতৰাই দিলে। আমাৰ প্ৰতিবাদ 28খন জিলাৰ সমূহীয়া প্ৰতিবাদত তেওঁলোকে থাকিব নোৱাৰি তেওঁক আঁতৰাই দিলে। সেইখিনিলৈকে চব ঠিকে আছিল। কিন্তু
যিজন ৰাজেশ শৰ্মাৰ কাৰণে আজি নৰ্থ ইষ্টত গোটেই আম আদমি পাৰ্টিটো আজি একেবাৰে শূন্যলৈ গতি কৰিলে, সেই ৰাজেশ শৰ্মাই কি কৰিলে, পুনৰ মনোজ ডাঙৰীয়াক আম আদমি পাৰ্টিৰ সভাপতি, আমাৰ কোনো জিলাৰ লগত আলোচনা নকৰাকৈ বা কাৰো লগত আলোচনা নকৰাকৈ তেওঁ সভাপতিৰ দায়িত্বটো দিলে। আমি যিহেতু 28খন জিলাই গণতান্ত্ৰিকভাৱে আৰু সংবিধানৰ মাজত থাকি আমি সদায় এটা কথা কৈছিলোঁ যে আম আদমি পাৰ্টিটো এষ্টাব্লিছ কৰিব লাগে। কিন্তু তেওঁলোকে কি কৰিলে, এই গোটেই কথাটো নৎসাত কৰি সম্পূৰ্ণ ব্যক্তিগতভাৱে মনোজ ডাঙৰীয়াক সভাপতি দিলে। কিন্তু আমাৰ ইয়াত এটা প্ৰশ্ন আছে, আপোনালোক সকলোৱে জানে মনোজ ডাঙৰীয়া 3-4খনকৈ ব্যক্তিগত স্কুলৰ মালিক, যিখন RD জুনিয়ৰ কলেজ, RD ইংলিছ একাডেমীকে আদি কৰি এই যে ব্যক্তিগত স্কুলৰ মালিক বা ব্যক্তিগত স্কুল ব্যৱসায়ৰ লগত জড়িত থকা ব্যক্তিক যেতিয়া সভাপতি পদটো দিছে, ইয়াৰ লগতে মনোজ ডাঙৰীয়া উপসভাপতি হৈ থাকোঁতে, যেতিয়া তেওঁ উপসভাপতি হৈ আছিল আম আদমি পাৰ্টি, যোৱা 2023 চনত সোণাৰীত তেওঁ এখন নাৰ্ছিং হোম অপেনিং কৰিলে। এই নাৰ্ছিং হোমখন যিখন অপেনিং কৰিলে, নাৰ্ছিং হোমখন অপেনিং কৰিবলৈ আকৌ সেই সময়ৰ বিজেপিৰ সাংসদ তপন গগৈ ডাঙৰীয়া, বিজেপিৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু সেই সময়ৰ আমাৰ আম আদমি পাৰ্টিৰ সন্মানীয় সভাপতি ভৱেন চৌধুৰী ডাঙৰীয়াক ষ্টেজত আনি তেওঁলোকৰ দ্বাৰাই সেই নাৰ্ছিং হোমখনৰ ফিতা কাটিলে। যদি আমাৰ আম আদমি পাৰ্টিয়ে ব্যক্তিগত হস্পিটেলৰ মালিক, ব্যক্তিগত বিদ্যালয়ৰ ব্যৱসায়ৰ মালিককে আম আদমি পাৰ্টিৰ সভাপতি দিয়ে আৰু সেই সভাপতিয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰোঁতে, সম্পূৰ্ণ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰোঁতে যদি বিজেপিৰ নেতা, আম আদমি পাৰ্টিয়ে ব্যক্তিগত হস্পিটেলৰ মালিক, ব্যক্তিগত বিদ্যালয়ৰ ব্যৱসায়ৰ মালিককে আম আদমি পাৰ্টিৰ সভাপতি দিয়ে আৰু সেই সভাপতিয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰোঁতে, সম্পূৰ্ণ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰোঁতে যদি বিজেপিৰ নেতা কৰ্মীকে মাতি আনি ফিতা কাটিবলৈ দিয়ে, তেতিয়াহ'লে আমি কেনেকৈ আম আদমি পাৰ্টি অসমত আমি এষ্টাব্লিছ কৰিব পাৰিম, এই লৈ আমি আচলতে শংকিত হৈছোঁ। আৰু সেইকাৰণে আমি যিহেতু দিল্লীলৈ গৈছিলোঁ, দিল্লীতো এই কথাখিনি ক'ব বিচাৰিছিলোঁ, তেতিয়া দিল্লীয়ে যেতিয়া আমাক আশ্বস্ত কৰিব পৰা নাই, আমি এতিয়া কাৰ ওচৰলৈ যাম। সেইকাৰণে আমি কি কৰিছোঁ, আপোনালোকৰ মাধ্যমেৰে, এই সামাজিকৰ মাধ্যমেৰে, নিউজ চেনেলৰ মাধ্যমেৰে আমি আহ্বান জনাব বিচাৰিছোঁ, যাতে আম আদমি পাৰ্টিক আপোনালোকে খুব সোনকালে এটা ভাল দৃষ্টিৰে চাওক, নহ'লে কিন্তু আম আদমি পাৰ্টি অসমত ধূলিহাত হৈ যাব। আৰু আমি অনুভৱ কৰিছোঁ, হয়তো মনোজ ডাঙৰীয়াই এই সভাপতি পোষ্টটো লৈ বিজেপি বা কংগ্ৰেছৰ লগত বাৰ্গেনিং কৰি নিজৰ দাম বঢ়াই কাইলৈ হয়তো আম আদমি পাৰ্টিক পানীত হাঁহ নচৰা অৱস্থাত এৰি থৈ পানীত পোনা মেলা দি তেওঁ গুচি যাব পাৰে। সেইকাৰণে আমি আহ্বান জনাইছোঁ, দিল্লীয়ে হওক বা অসমৰ নৰ্থ ইষ্টৰ যিজন ইনচাৰ্জ, তেওঁৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে দিল্লীয়ে, আৰু ইয়াৰ ওপৰত এটা সঠিক সিদ্ধান্ত লৈ আম আদমি পাৰ্টি কৰি থকা আমাৰ দৰে যিসকলে আমি খুব সদিচ্ছাৰে কৰিছোঁ, আমাৰ দৰে ব্যক্তিৰ সময় টকা পইচা যাতে একো খৰচ নহয়, তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি আম আদমি পাৰ্টিটো ঠিক কৰিব লাগে।